Hello everyone. আজি এই ভিডিওটিত আমি অনুশীলনী 6.1 ৰ প্ৰশ্নসমূহৰ সমাধান চাবলৈ ওলাইছো। Question number 1. চিত্ৰ 6.13 ত AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে। AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে। যদি এংগল AOC প্লাস এংগল BOE কিমান ডিগ্ৰী দিয়া আছে 70 ডিগ্ৰী। AOC মানে হৈ গল এইখিনি, BOE মানে হ'ল এইখিনি আৰু এই দুখিনি যোগ কৰিলে হৈ গয় তোমাৰ 70 ডিগ্ৰী। আৰু এটা কোণৰ মান আমাক দিয়া আছে এংগল BOD আমাক দিয়া আছে 40 ডিগ্ৰী। এংগল BOD হৈ গল এই কোণটো আৰু ইয়াৰ মান আমাক দিয়া আছে 40 ডিগ্ৰী। এতিয়া তোমালোকে হয়তো নিশ্চয় জানা যে যেতিয়া দুডাল ৰেখাই পৰস্পৰক কটাকটি কৰে তেতিয়া উৎপন্ন হোৱা এই কোণ দুটাক আমি কম বিপ্ৰতীপ শীৰ্ষক কোণ। বিপ্ৰতীপ শীৰ্ষক কোণ। ওকে, আৰু এই কোণ দুটাৰ মান পৰস্পৰ কি হৈ যায় সমান হৈ যায়। অৰ্থাৎ এই কোণটোৰ মান যদি 40 ডিগ্ৰী হয় তেতিয়াহলে এই কোণটোৰ মানো কিমান হ'বগে 40 ডিগ্ৰী। এতিয়া আমি ইয়াতে যদি মন কৰো তেতিয়াহলে AOC আৰু BOD এই দুটা কি হৈ আছে বিপ্ৰতীপ শীৰ্ষক কোণ। আৰু তেনেকৈ যদি আমি চাওঁ তেতিয়াহলে AOC কোণৰ মানটো আমি কিমান পাম 40 ডিগ্ৰী পাম। এংগল AOC is equal to angle BOD is equal to 40 degree. ইহত বিপ্ৰতীপ শীৰ্ষক কোণ। আকৌ আমাক দিয়া আছে যে এংগল AOC plus angle BOE is equal to 70 degree. আৰু ইয়াত যদি আমি এংগল AOC ৰ মানটো বহাই দিও অৰ্থাৎ 40 ডিগ্ৰী যদি আমি ইয়াতে বহাই দিও তেতিয়াহলে আমি ইয়াৰ পৰা এংগল BOE ৰ মানটো উলিয়াব পাৰো। তো AOC ৰ ঠাইত মই এটা 40 ডিগ্ৰী লিখিলো আৰু ইয়াতে থাকিলে তোমাৰ BOE আৰু এই দুটা যোগ কৰিলে হয় তোমাৰ 70 ডিগ্ৰী। এতিয়া angle BOE is equal to 70 degree minus 40 degree. 40 degree to যদি আমি হোফালে লৈ হয় তেতিয়াহলে মাইনাস হৈ আহিব। তো therefore angle BOE is equal to 70 minus 40 that is 30 degree. অৰ্থাৎ আমি এই কোণটোৰ মান এতিয়া পালো কিমান ডিগ্ৰী 30 ডিগ্ৰী। এতিয়া আমি আৰু কোনটো কোণ উলিয়াব লাগে BOE কোণৰ মান আমি উলিয়ালো। এতিয়া উলিয়াব লাগে প্ৰত্যাৱৰ্তী COE। এতিয়া প্ৰথমে আমি প্ৰত্যাৱৰ্তী COE উলিওৱাৰ আগতে আমি প্ৰথমতে COE অৰ্থাৎ এই কোণটোৰ মান আমি উলিয়াই ল'ব লাগিব। এই কোণটোৰ মান এতিয়া তুমি যদি মন কৰা তেতিয়াহলে AB যিডাল ৰেখা আছিল AB ৰেখাডালত যদি আমি মন কৰো তেতিয়াহলে AB ৰেখাৰ ইয়াৰ পৰা ইয়ালৈ এই অংশখিনি এই গোটেইকেইটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হ'বগে 180 ডিগ্ৰী। গতিকে আমি কি লিখিব পাৰো আনহাতে এংগল AOC plus angle COE plus angle BOE এই গোটেইখিনি মিলি কিনে কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় কাৰণ AB এডাল ৰেখা। এতিয়া ইয়াতে যদি মন কৰা এংগল AOC অৰ্থাৎ এই কোণটো আৰু এংগল BOE এই দুটা কোণৰ মান তুমি জানা। এই দুটা কোণৰ যোগফল কিমান হয় 70 ডিগ্ৰী। এই দুটা কোণৰ যোগফল আমাক 70 ডিগ্ৰী দিয়া আছে। গতিকে ইয়াত আমি লিখিব পাৰো এংগল AOC প্লাস এংগল BOE ৰ মানটো হৈ গল তোমাৰ 70 ডিগ্ৰী প্লাস এংগল COE is equal to 180 ডিগ্ৰী। আৰু ইয়াৰ পৰা যদি আমি এংগল COE ৰ মানটো লিখো তেতিয়াহলে কিমান হ'বগে 180 ডিগ্ৰী প্লাস 70 ডিগ্ৰী আছিল এফালে আহিলে হ'বগে মাইনাস 70 ডিগ্ৰী। 180 minus 70 ডিগ্ৰী 110। এতিয়া COE কোণটোৰ মান যেহেতু আমি গম পালো COE কোণটোৰ মান আমি পালো 110 ডিগ্ৰী। এতিয়া আমি উলিয়াব লাগে প্ৰত্যাৱৰ্তী COE। এতিয়া প্ৰত্যাৱৰ্তী COE বুলি ক'লে কোনখিনি বুজাব COE কোণটো বাদ দি বাকিখিনি অংশ অৰ্থাৎ ইয়াৰ পৰা এই অংশখিনি হ'ব তোমাৰ প্ৰত্যাৱৰ্তী COE। আৰু ইয়াৰ মানটো আমি কেনেকৈ উলিয়াব পাৰো ইয়াৰ মানটো আমি উলিয়াব পাৰো এতিয়া প্ৰত্যাৱৰ্তী COE is equal to যেতিয়া প্ৰত্যাৱৰ্তী COE মান বা তুমি যদি প্ৰত্যাৱৰ্তী কোণ উলিয়াব দিয়া তোমাক তেতিয়াহলে তুমি কি কৰিবা 360 ডিগ্ৰীৰ পৰা যেটো কোণৰ প্ৰত্যাৱৰ্তী মান উলিয়াব দিছে সেই কোণটো তুমি মাইনাস কৰি দিবা অৰ্থাৎ মাইনাস COE। এতিয়া অকমান আগত আমি COE কোণটোৰ মান পাইছিলো 110 ডিগ্ৰী। গতিকে আমি 360 ৰ পৰা 110 ডিগ্ৰী মাইনাস কৰি দিম আৰু দিলে আমাৰটো কিমান থাকিব 250 ডিগ্ৰী। কিমান ডিগ্ৰী থাকিব 250 ডিগ্ৰী। কোৱেশ্চন নম্বৰ 2 চিত্ৰ 6.14 ত XY MN ৰেখাই O বিন্দুত কটাকটি কৰিছে। XY এই ৰেখাডাল আৰু MN হল এই ৰেখাডাল এই দুটালে পৰস্পৰক কাটিছে O বিন্দুত। আৰু তোমাক কৈছে এংগল POY
is equal to 90 degree অৰ্থাৎ এই কোণটোৰ মান তোমাক কিমান দিয়া আছে 90 degree আৰু a is to b is equal to 2:3 আমাক দিয়া আছে a আৰু b এই দুটা কোণৰ অনুপাত আমাক দিয়া আছে 2:3 আৰু ইয়াৰ পৰা আমি c ৰ মানটো উলিয়াব লাগে এতিয়া যেহেতু এংগল POY মানটো আমাক দিয়া আছে গতিকে আমি ইয়াৰ পৰা POX ৰ মানটো ক'ব পাৰো POX কিমান হ'ব এংগল POX is equal to angle POY is equal to কিমান হ'ব 90 degree এই দুটা কোণ সমান হ'ব কাৰণ XY এডাল কি আছিল ৰেখা আছিল এতিয়া তুমি যদি মন কৰা এংগল POX এই যেটো কোণ হেতু দুটা কোণ লগ লাগি হৈ আছে এটা হল A আৰু আনটো হল B গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰো therefore A plus B is equal to কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী এতিয়া ইয়াৰ পৰা আমি A আৰু B ৰ মানটো উলিয়াব লাগে দিয়া আছে A is to B is equal to 2:3 A আৰু B ৰ অনুপাত আমাক দিয়া আছে 2:3 এতিয়া ইয়াৰ পৰা যদি মই A ৰ মানটো উলিয়াও therefore A is equal to কিমান হ'ব ভালকে মন কৰিবা প্ৰথমতে আমি এটা ভগ্নাংশ লিখিম ভগ্নাংশটো লিখাৰ নিয়মটো হ'ল যে এই দুটা মান যোগ কৰিব লাগে 2 + 3 যিমান হ'ব হেতু আমি তলত লিখিম 5 এতিয়া তাৰ পিছত আমি A ৰ কাৰণে যেটো মান উলিয়াছো গতিকে A ৰ ভাগৰ এৰিয়াতে কোনটো আছিল 2 হে মানটো আমি ওপৰত লিখিম ইনটু A আৰু B দুটা যোগ কৰিলে কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হে মানটো আমি ইয়াতে লিখিম ইনটু কৰি কেনে এতিয়া ইয়াত যদি মই 5 ৰে কাটো 5 ৰে কিমান বাৰ যাব 5 * 5 40 8 5 * 40 অৰ্থাৎ 2 * 18 ডিগ্ৰী দুই ধৰণ কিমান হ'বগে 36 ডিগ্ৰী এৰ মানটো আমি পালো এটা B মানটো উলিয়াব লাগে B = কিমান হ'ব লিখাৰ নিয়মটো একে ধৰণৰে হ'ব তলত আহিব 5 এটা B ৰ কাৰণে ইয়াতে কোনটো মান আছিল 3 B ৰ কাৰণে মান আছিল 3 হে মানটো আমি ওপৰত লিখিলো ইনটু A আৰু B যোগ কৰিলে কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হে মানটো ইয়াতে লিখিলো আৰু ইয়াক যদি আমি কাটো তেতিয়া হলে একে নিচিনা আগৰবাৰ নিচিনাকে কিমান বাৰ যাব 18 বাৰ এটা তোমাৰ বাকি থাকিলে 3 * 18 3 18 54 এটা আমি A আৰু B ৰ মান আমি গম পালো এটা A আৰু B ৰ মান গম পোৱাৰ পিছত এটা আমি ইয়াৰ পৰা C ৰ মানটো উলিয়াব পাৰো C ৰ মানটো কেনেকৈ উলিয়াম B আৰু C এই দুটা যোগ হৈ কিনে কিমান ডিগ্ৰী হৈ আছে 180 ডিগ্ৰী হৈছে আকৌ B + C is equal to 180 ডিগ্ৰী ইয়াৰ কাৰণটো হ'ল ইহত ৰৈখিক জুৰিয়া কোণ যেহেতু আমি অকমান আগত B মানটো উলিয়ালো 54 ডিগ্ৰী হেতু আমি ইয়াতে বহাই দিলো B মান হ'ল 54 ডিগ্ৰী plus C is equal to 180 ডিগ্ৰী ইয়াৰ পৰা যদি আমি C ৰ মানটো লিখো তেতিয়া হলে কিমান হ'ব 180 ডিগ্ৰী minus 54 ডিগ্ৰী 180 পৰা যদি আমি 54 মাইনাস কৰো কিমান হ'বগে 6 7 to 126 ডিগ্ৰী question number 3 চিত্ৰ 6.15 ত angle PQR is equal to angle PRQ আমাক দিয়া আছে তেন্তে প্ৰমাণ কৰিব লাগে যে angle PQS is equal to angle PRT এতিয়া টুন প্ৰথমে তুমি মন কৰা যে ইয়াতে যদি আমি চাও এই কোণটো আৰু এই কোণটো এটা ৰেখাৰ ওপৰত আছে ST ৰেখাডালৰ ওপৰত গতিকে এই দুটাৰ সমষ্টি কিমান ডিগ্ৰী হ'বগে এই দুটাৰ সমষ্টি হ'বগে 180 ডিগ্ৰী ঠিক একেদৰে যদি আমি এই ফালৰ কিনিও চাও তেতিয়া ইয়াতে এই কোণটো আৰু এই কোণটো এই দুটা মিলি কিনে কিমান ডিগ্ৰী হৈ আছে এই দুটা মিলি কিনে হৈ আছে 180 ডিগ্ৰী এটা ৰেখাৰ ওপৰতে আছে এই দুটা কোণ প্ৰথমে আমি এই কথাখিনিকে লিখিলো যে angle PQS plus angle PQR is equal to কিমান ডিগ্ৰী 180 ডিগ্ৰী এটো আমি নাম্বাৰ 1 দিলো কাউন্টটো কি হ'বগে বা ইয়াতে তুমি আগতে কাউন্টটো লিখি লব পাৰা কাউন্টটো হ'ব ৰৈখিক জুৰিয়া কোণ আৰু এটো আমি দিলো 1 নম্বৰ ঠিক একেদৰে ইয়াত যদি আমি চাও PRQ plus PRT is equal to কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী PRQ plus PRT is equal to 180 ডিগ্ৰী এটা 1 আৰু 2 পৰা আমি কি লিখিব পাৰো মন কৰাছোন এখিনিত ইয়াতে 1 নম্বৰত আমি পাইছিলো যে এই অংশটোৰ যোগফলটো হয় তোমাৰ 180 ডিগ্ৰী ঠিক একেদৰে এই অংশটোৰ যোগফল কিমান হয় 180 ডিগ্ৰী এটা তুমি এই দুটাৰ পৰা দুটা সমীকৰণৰ পৰা তুমি ক'ব পাৰা যে এই অংশটো ইয়াৰ বাওফালৰ অংশটো
আৰু 2 নম্বৰ সমীকৰণৰ এই অংশটো এই দুটা পৰস্পৰ কি হৈ যাব সমান কাৰণ ইয়াতে ৰাইট হ্যান্ড সাইডটো কি আছিল 180 180 দুটা সমান গতিকে লেফট হ্যান্ড সাইড দুটাও কি হ'ব পৰস্পৰ সমান therefore আমি এটো ইয়াৰ পৰা লিখিব পাৰো angle PQS plus angle PQR is equal to angle PRQ plus angle PRT অৰ্থাৎ এই খণ্ডটো লগত সমান হ'ব এতিয়া প্ৰশ্ন আমাক দিয়া আছিল যে angle PQR যেটো মান হয় হেতু PRQ মানটোৰ সমান হয় গতিকে এই সমীকৰণটোত PQR যেটো আছিল PQR আৰু PRQ এই দুটা কি হয় পৰস্পৰ সমান এটো আমাক প্ৰশ্নতে দিয়া আছিল গতিকে মই কৰিব পাৰো কি ইয়াতে যেটো PQR আৰু PRQ আছে ইয়াৰ যে কোনো এটা মই সলনি কৰি লিখিব পাৰো অৰ্থাৎ PQR ৰ ঠাইত মই এটা কি লিখিব পাৰো PRQ লিখিব পাৰো PRQ is equal to এটো আৰু চেঞ্জ কৰাৰ প্ৰয়োজন নাই এটো PRQ হৈ থাকক প্লাস angle PRT তো কি দিয়া আছিল আমি ইয়াতে লিখিম যেহেতু PQR আৰু PRQ পৰস্পৰ কি আছিল সমান আছিল সেই কাৰণে আমি এটা PQR ঠাইত কি লিখিলো PRQ লিখিলো এতিয়া আমি সমীকৰণটো দুটা সাইডলৈতে যদি চাও তেতিয়া হলে কি হৈ আছে ইফালে PRQ যোগ হৈ আছে আৰু হুফালে PRQ যোগ হৈ আছে দুটা সাইডৰ পৰা আমি PRQ ক্যান্সেল কৰিব পাৰো আৰু যদি আমি তেনেকুৱা কৰো তেতিয়া হলে আমাৰ হাতত কি থাকিব angle PQS is equal to angle PRT এটোকে আমাক দেখুৱাব দিছিলে Question number 4 যদি x plus y is equal to w plus z তেন্তে প্ৰমাণ কৰা যে AOB এডাল ৰেখা হয় এটা প্ৰথমে তুমি এটা কথালে মন কৰা এই যেটো O বিন্দু আছে এই O বিন্দুটোৰ চাৰিওফালে তোমাৰ এই কোণ কেটা আছে এটা হল x y z আৰু w তে এই গোটেই কেটা যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী কাৰণ আমি জানো যে এটা বিন্দুৰ চাৰিওফালে কিমান ডিগ্ৰী হৈ থাকে 360 ডিগ্ৰী হৈ থাকে ৰাইট গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো যে x plus y plus w plus z is equal to কিমান ডিগ্ৰী হ'বগে 360 ডিগ্ৰী এতিয়া ইয়াৰ পৰা আমি x plus y টো থাকিলে যেহেতু আমাক কৈছে যে x plus y আৰু w plus z কি হয় পৰস্পৰ সমান গতিকে মই w plus z ৰ ঠাইত আকৌ কি লিখিব পাৰো x plus y লিখিব পাৰো এনেকুৱা হ'ব তো ইয়াতে মই ব্ৰেকেটৰ ভিতৰত কাৰণটো লিখিব পাৰো যে x plus y আৰু w plus z এই দুটা কি হয় পৰস্পৰ সমান হয় এতিয়া ইয়াত আমি কি পালো x plus y দুবাৰ পালো গতিকে ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো যে 2 into x plus y is equal to 360 degree this implies x plus y is equal to কিমান হ'বগে 2 আসলে ইয়াতে ইনটু হয় আৰু ইফালে যদি আহে তেতিয়া হলে কি হ'ব হৰণ হৈ আহিব 360 যদি মই 2 ৰে ডিভাইড কৰো তেতিয়া হলে ইয়াৰ মানটো কিমান পাম 180 ডিগ্ৰী পাম এটা যেহেতু মই x plus y মানটো কিমান পালো 180 ডিগ্ৰী অৰ্থাৎ x plus y এই দুটা মান আমি কিমান পালো 180 ডিগ্ৰী গতিকে আমি ক'ব পাৰো যে x plus y কি হ'ব ৰৈখিক জুৰীয়া কোণ আৰু যেহেতু ইহত ৰৈখিক জুৰীয়া কোণ গতিকে AOB এডাল কি হ'ব ৰেখা হ'ব AOB এডাল কি হ'ব ৰেখা therefore AOB এডাল ৰেখা Question number 5 POQ এডাল ৰেখা আমাক দিয়া আছে POQ এডাল ৰেখা আমাক দিয়া আছে ইয়াতে কৈছে যে OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব OR ৰশ্মিডাল PQ ৰেখাডালৰ ওপৰত লম্ব হৈ আছে আৰু ইয়াতে কিমান ডিগ্ৰী কোণ কৰি আছে 90 ডিগ্ৰী লম্ব হলে 90 ডিগ্ৰী কোণ কৰি থাকে OP আৰু OR ৰশ্মিৰ মাজত আন এটা ৰশ্মি আছে OS এটো আছিল OP ৰশ্মি আৰু এটো হৈ গল OR ইয়াৰ মাজত অন্য এটা ৰশ্মি আমি দেখা পাইছো হেতু হল OS এটি আমাক প্ৰমাণ কৰিব দিছে যে ROS is equal to half of QS minus POS এতিয়া প্ৰথমে আমি ROS কোণটো ইয়াতে চাই লোৱা ইয়াতে আছিল ROS কোণ এই কোণটোক আমি কি কৰিম প্ৰথমতে এই কোণটোৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিম ইফালৰ খিনিৰ লগত এবাৰ আৰু নেক্সট এই ফালৰ খিনিৰ লগত আমি এবাৰ সম্পৰ্ক স্থাপন কৰিম এতিয়া আমি লিখিব পাৰো angle ROS is equal to ইয়াত তুমি মন কৰাচোন angle ROS ৰ কোণটো কি হৈ আছে কেনেকৈ গঠন হৈ আছে ROS টো ইয়াত যদি আমি মন কৰো ROS কোণটো ইয়াৰ পৰা ইয়ালে হয় আকৌ যদি আমি এইখিনি চাও ইয়াৰ পৰা ইয়ালে এই দুটা মিলি কিনে সম্পূৰ্ণ কোণটো কি হৈ আছে QOS
এই সম্পূৰ্ণ কোণটো QS এটা মই যদি QS কোণটো লওঁ তেতিয়া হলে ইয়াৰ পৰা মই কিমান বাদ দিব লাগিব ROS পাবৰ কাৰণে কেৱল মোক কি লাগে ROS ৰ মানটো লাগে সেই কাৰণে মই ROQ এই কোণটো মই মাইনাস কৰি দিব লাগিব অৰ্থাৎ এংগল ROQ মই মাইনাস কৰিব লাগিব এতিয়া ইয়াৰ পৰা মই এনেকৈ লিখিব পাৰো ROS is equal to QOS minus ROQ ROQ to কিমান ডিগ্ৰী দিয়া আছিল 90 ডিগ্ৰী দিয়া আছিল গতিকে এটো কিমান হ'ব 90 ডিগ্ৰী এটো মই নাম্বাৰ 1 দি দিলো আনহাতে এবাৰ তুমি বাওফালে মন কৰা বাওফালৰ পৰা যদি মই ROS কোণটোৰ সম্পৰ্ক বিচাৰিবলৈ যাওঁ তেতিয়াহলে ROS কোণটো ইয়াতে আছিল এটি এই অংশখিনিৰ পৰা যদি মই ROS ৰ মানটো উলিয়াব লাগে তেতিয়াহলে মই কি কৰিব লাগিব এই সম্পূৰ্ণ কোণটো ল'ব লাগিব অৰ্থাৎ POR এংগল POR ইয়াৰ পৰা মই কি বাদ দিব লাগিব POS এই কোণখিনি মই বাদ দিব লাগিব মাইনাস POS এতিয়া ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো ROS is equal to angle POR অৰ্থাৎ এই কোণটোৰ মান কিমান ডিগ্ৰী হ'বগে 90 ডিগ্ৰী কাৰণ ROQ মানটো যদি 90 ডিগ্ৰী হয় তেতিয়াহলে POR ৰ মানো কিমান ডিগ্ৰী হ'বগে 90 ডিগ্ৰী হ'ব গতিকে ইয়াতে আমি লিখিম 90 ডিগ্ৰী মাইনাস angle POS এই সমীকৰণটোৰ নামটো দিলো 2 এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটোলে মন কৰা ইয়াটো কি আছিল ROS is equal to this আৰু ইয়াটো আমি কি পালো ROS is equal to 90 minus POS এতিয়া মই যদি 1 আৰু 2 যোগ কৰি দিও তো 1 plus 2 কৰিলে কি হ'বগে মই বাওফালৰ অংশখিনিৰ লগত বাওফালৰ অংশখিনি যোগ কৰিম অৰ্থাৎ ROS plus ROS আৰু সোঁফালৰ অংশখিনিৰ লগত সোঁফালৰ এই অংশখিনিৰ লগত এই অংশখিনি যোগ কৰিব লাগে কি হ'বগে এটো এংগল QOS minus 90 ডিগ্ৰী ইয়াত আছিল plus 90 ডিগ্ৰী minus POS ইয়াৰ পৰা যদি আমি মন কৰো তেতিয়াহলে minus 90 ডিগ্ৰী plus 90 ডিগ্ৰী কেনসেল হৈ গল বাকি ইয়াতে তোমাৰ কি থাকিলে ROS কোনটো দুবাৰ আছে গতিকে আমি এটো লিখিব পাৰো 2 into ROS is equal to QOS minus POS এটা 2 to ইয়াতে কি হৈ আছিল ROS ৰ লগত ইনটু হৈ আছিল আৰু ইয়াক যদি মই সোঁফালে পঠাই দিও তেতিয়াহলে এটো কি হৈ যাব ডিভাইড হৈ আহিব বা তুমি ইয়াক এনেকৈ লিখিব পাৰা angle ROS is equal to half of angle QOS minus POS আৰু আমাক এটোৱে প্ৰমাণ কৰিবলৈ দিছিলে Question number 6 যদি angle XYZ is equal to 64 degree হয় তো প্ৰথমে আমি XYZ কোণটো অঙ্কন কৰি ললো ধৰি লোৱা এই কোণটোৰ মান 64 degree XYZ আৰু ইয়াৰ মানটো মাগি আছে 64 degree এটা তোমাক কৈছে XY ক P বিন্দুলৈ বঢ়াই দিয়া হল এই যেটো XY ৰশ্মি আছিল ইয়াক আমি বঢ়াই দিলো এনেকে P বিন্দুলৈ P এতিয়া এই তথ্যৰ এটা চিত্ৰ অঙ্কন কৰা আমি এখিনি আঁকিলো যদি YQ ৰশ্মিয়ে অৰ্থাৎ এই বিন্দুটোৰ পৰা এটা ৰশ্মি ওলাইছে Y বিন্দুটোৰ পৰা কেনেকৈ ওলাইছে ই ZYP কোড আছিল ZYP এই কোণটো সমদ্বিখণ্ডিত কৰিছে গতিকে আমি এনেকৈ আঁকিব লাগিব হল ZYP যেটো কোণ আছিল তাক YQ ৰশ্মি এডাল হ'ব YQ ৰশ্মি ই কি কৰিছে সমানে দুটা ভাগত ভাগ কৰিছে অৰ্থাৎ এই কোণটোৰ মান আৰু এই কোণটোৰ মান কি হ'ব পৰস্পৰ সমান এটা তোমাক কৈছে ইয়াৰ পৰা তুমি XYQ মানটো উলিওৱা XYQ কোড আছিল XYQ অৰ্থাৎ এই সম্পূৰ্ণ কোণটোৰ মান তোমাক উলিয়াব দিছে আৰু প্ৰত্যাৱৰ্তী QYP মানে QYP প্ৰথমতে উলিয়াব লাগিব QYP হৈ গল এই কোণটো আৰু ইয়াৰ আমি প্ৰত্যাৱৰ্তী কোণটোৰ মান উলিয়াব লাগিব তো প্ৰথমে আমি যদি মন কৰো এতিয়া চোৱাচোন XYP এডাল কি হ'বগে ৰেখা যদি এডাল এটা ৰেখা হয় তেতিয়া হলে আমি ক'ব পাৰো যে এই কোণটো আৰু এই কোণটো এই গোটেইকেইটা মিলি কিনে কিমান ডিগ্ৰী হ'বগে 180 ডিগ্ৰী গতিকে আমি লিখিব পাৰো এংগল XYZ plus angle ZYQ plus angle PYQ is equal to 180 degree XYZ কোণটোৰ মান আমাক দিয়া আছিল 64 ডিগ্ৰী plus ZYQ plus এটা এখিনি মন কৰা
PYQ আৰু ZYQ কি হ'ব পৰস্পৰ সমান তো ইয়াতো আমি PYQ ঠাইত আমি কি লিখিব পাৰো ZYQ is equal to 180 degree কাৰণটো হৈ গল PYQ আৰু ZYQ কি হয় পৰস্পৰ সমান এটা ইয়াৰ পৰা যদি মই লিখো ZYQ কেইটা হৈ গল ইয়াতে দুটা অৰ্থাৎ 2 into ZYQ is equal to 180 degree minus 64 degree 64 degree ইয়াতে প্লাস হৈ আছিল এফালে যদি আহে এটো মাইনাস হৈ যাব 2 into ZYQ is equal to 180 degree minus 64 কিমান হ'বগে 6 7 ৰ পৰা 6 গলে 116 degree আৰু ইয়াৰ পৰা যদি মই ZYQ মানটো উলিয়াও তেতিয়াহলে কিমান হ'বগে 116 ক আমি 2 ৰে ডিভাইড কৰিব লাগিব আৰু 2 ৰে ডিভাইড কৰিলে ইয়াৰ মানটো কিমান হ'বগে 5 দুগুণ 10 8 দুগুণ 16 58 ডিগ্ৰী অৰ্থাৎ ZYQ এই কোণটোৰ মান আমি কিমান পালো 58 ডিগ্ৰী এতিয়া ইয়াৰ পৰা আমি প্ৰথমে কি কৰো XYQ কোণটোৰ মান উলিয়াও এটাকে এংগল XYQ is equal to এতিয়া XYQ এই কোণটো কেনেকৈ গঠন হৈছে XYQ ইয়াৰে দুটা কোণ লগ লাগি এই কোণটো গঠন হৈছে এটা হল তোমাৰ XYZ এই কোণটো আৰু আনটো হল তোমাৰ ZYQ অৰ্থাৎ এই কোণটো এই দুটা মিলি কিনে XYQ কোণটো গঠন হৈছে গতিকে আমি লিখিম XYQ is equal to XYZ plus ZYQ এটা ইয়াৰ পৰা যদি আমি XYZ ৰ মানটো লিখো XYZ ৰ মান আমাৰ অলৰেডি দিয়া আছিল 64 ডিগ্ৰী আৰু ZYQ কোণটোৰ আমি মান পালো 58 ডিগ্ৰী ইয়াতে লিখিলো আমি 58 ডিগ্ৰী আৰু এই দুটা কোণ যোগ কৰিলে কিমান হ'বগে 122 ডিগ্ৰী এতিয়া আমি এই কোণটোৰ মান উলিয়াবলৈ গৈ আছো QYP এতিয়া angle QYP is equal to কি আছিল angle ZYQ which is equal to কিমান হ'ব ZYQ মানটো আমি কিমান পাইছিলো 58 ডিগ্ৰী যেতিয়া আমি গম পালো যে এই কোণটোৰ মানো 58 ডিগ্ৰী হ'ব গতিকে ইয়াৰ আমি প্ৰত্যাৱৰ্তী কোণটো মান উলিয়াম প্ৰত্যাৱৰ্তী কি হ'ব ইয়াৰ পৰা ইয়ালৈ এই গোটেইখিনি বুজাইছে therefore প্ৰত্যাৱৰ্তী QYP কিমান হ'বগে 360 ৰ পৰা মাইনাস কৰিব লাগিব 360 ৰ পৰা আমি এই কোণটো মাইনাস কৰি দিব লাগিব মাইনাস QYP অৰ্থাৎ 360 ডিগ্ৰী মাইনাস QYP কোণটোৰ মান আমি পাইছিলো 58 ডিগ্ৰী 360 ৰ পৰা যদি আমি 58 মাইনাস কৰো তেতিয়া হলে আমাৰ তাত থাকিব 302 ডিগ্ৰী Thank you everyone